কেইদিন থাকিলে পানীৰ তলত? পানীৰ তলতে শিবিৰলৈ নগ'লে? কেলে পোৱা নাই? আপুনি এপ্লাই কৰিছে নে? দুজন তাৰমানে মাটিটো ডাঙৰটো মানে মৰি গ'ল। ডাঙৰটো মই চিনি পাওঁ ন, এইবোৰ মাটি নামত নাই, বুধিনৰ নামত বিহু পাতি দিয়ে। পানীটা সেই বৰষুণৰ কথা কিমানেই কৰিব। উজনি অসমৰ যি প্ৰলয়ংকাৰী বান, সেই প্ৰলয়ংকাৰী বানে ইতিমধ্যে তছ নছ কৰি থৈ গ'ল তিনিখন জিলা। বহু লোকৰ জীৱকৰ যি সা সম্পদ আছিলে সকলোখিনি তেওঁলোকৰ উটুৱাই লৈ গ'ল আৰু বহু লোকৰ প্ৰাণহানি হ'ল। জীৱকুলো বহুত উটুৱাই লৈ গ'ল আৰু একেবাৰে এক ভাবিব নোৱাৰা পৰিৱেশৰ সৃষ্টি কৰি থৈ গ'ল। আৰু ইতিমধ্যে বানৰ পৰিৱেশ কিছু খাম কাটিছে আৰু স্বাভাৱিক অৱস্থা আহিছে যদিও বান শুকোৱাৰ পিছৰ যি এক পৰিৱেশ, এক অবৰ্ণনীয় পৰিৱেশৰ মাজত বানাক্ৰান্তসকল থাকিবলগীয়া হৈছে। আমি বিভিন্ন স্থানৰ মৰিয়ানী টিয়কৰ বিভিন্ন স্থানৰ আমি পৰিৱেশ আমি দেখাই আছোঁ যে বানৰ পিছত হোৱা যিসমূহ পৰিৱেশ, সেই পৰিৱেশসমূহ আমি দেখাই আছোঁ। আজি এই মুহূৰ্তত মই উপস্থিত আছোঁ মৰিয়ানী বিধানসভা সমষ্টিৰ অন্তৰ্গত মধ্যতীয় গাঁও পঞ্চায়তত উপস্থিত আছোঁ। এজন লোকৰ গৃহত মই উপস্থিত আছোঁ যে যি প্ৰলয়ংকাৰী বান, সেই প্ৰলয়ংকাৰী বানে ইতিমধ্যে বিধ্বস্ত কৰি থৈ গ'ল এই এনেধৰণৰ পৰিয়ালসমূহক। যে বানে আচলতে এক অবৰ্ণনীয় পৰিৱেশ সৃষ্টি কৰিলে। তেওঁলোকৰ যিসমূহ সা সামগ্ৰী আছিলে, সা সামগ্ৰীসমূহ লোকচান কৰিলে, তেওঁলোকৰ ঘৰ দুৱাৰ অনিষ্ট কৰিলে, জীৱকুলক অনিষ্ট কৰিছে। তাৰ পিছৰ যি পৰিৱেশ তেওঁলোক কেনেধৰণে থাকিবলগীয়া হৈছে, কদৰ্যময় পৰিৱেশত থাকিব লগা হৈছে। সহযোগীয়ে ঘৰৰ ভিতৰৰ দৃশ্যাংশ দেখুৱাব যে এই গৃহটোৰ বানপানী হোৱাৰ পিছত যে যি বোকা পলস, সেই বোকা পলস ইতিমধ্যে তেওঁলোকে আঁতৰ কৰিছে যদিও এক দুৰ্গন্ধময় পৰিৱেশত তেওঁলোক থাকিব লগা হৈছে। এই ৰুমটোৰ ভিতৰতে যি ঘৰটোৰ মূল এখন বেৰ, সেই বেৰ তেওঁলোকৰ পানীত উটি যায়। তাৰপিছত তেওঁলোকৰ যিসমূহ সামগ্ৰী আছিলে, শোৱা কোঠালীৰ যিসমূহ সামগ্ৰী, সেই সামগ্ৰীসমূহ বানপানীত তিতি যোৱাৰ ফলত এক অবৰ্ণনীয় পৰিৱেশত তেওঁলোক থাকিব লগা হ'ল। আৰু এখন চাং দেখাইছোঁ, এই চাংখনতে আছে তেওঁলোকে 5টাকৈ মানুহ এই চাংখনৰ ওপৰতে তেওঁলোক থাকিবলগীয়া হ'ল। তাৰ পিছতো কিন্তু চৰকাৰী যেনেধৰণৰ সুবিধা দিব লাগিছিল বা তেওঁলোকক অকল খাদ্য সামগ্ৰী দি আচলতে এইসকল লোকক সকাহ দিব নোৱাৰি। মই আপোনাৰ ওচৰলৈ আহিছোঁ যে এই কেইদিন পানীৰ তলত থাকিলে? 5 দিন পুৰা একদম এই চাংখনতে আমি এটা লতাপাতাকে আছোঁ। এই যে বেৰ দেখিছোঁ নাইকিয়া দেখিছোঁ বা ঘৰ অলপ হেৰি দেখিছোঁ, পানীতে হোৱা? চব পানীতে পৰি গ'ল, ওলাই যাব নোৱাৰিলোঁ। সেইবোৰ ধান তিতি গ'ল, কাপোৰ কানি নষ্ট হ'ল, কাপোৰ কানি আমাৰ সেইবোৰ ভাগি গ'ল, চব উলিয়াবই নোৱাৰিলোঁ। ইমানে তাৰমানে একোৱে উলিয়াব নোৱাৰিলোঁ। এই ল'ৰাটোকে যেনে তেনে বোলো বচাওঁ, আমি ডাঙৰকেইটা যি হয় হৈ যাব। ইয়াত এইবোৰ আপোনালোকৰ ক্ষয় ক্ষতি বুজ ল'বলৈ গাঁও প্ৰধান বা ৱাৰ্ড মেম্বাৰ এইবোৰ আহিছে নে? নাই, কোনো নাহিলে। এই গাঁওবুঢ়াই আহি পেলাই এই জিতু শইকীয়া তাক ত্ৰিপাল এখন দিলে। মই তেতিয়া গৰু ঘাঁহ বিচাৰি গৈছোঁ, তেতিয়া ক'লোঁ বোলো ৰচোন মোকো ত্ৰিপালখন দে। এতিয়া গৰু এতিয়া তিতি আছে, তাত বান্ধি থৈ আহিছোঁ। সেইবোৰ ছাগলী হৈ আমি আনি বান্ধি থৈছোঁ। কি পাইছে? কি এই অকল চাউলকেইটা পালোঁ, তাৰপৰা আৰু মিঠাতেলকণ পালোঁ, একো নাই। আৰু নিমখৰ পেকেট 2টা। এইবোৰ ব্লিচিং পাউডাৰ বা এইবোৰ নাই, সেইবোৰ একো ফেনাইল একো দিয়া নাই, একোৱে দিয়া নাই পোৱা। খোৱা পানীও নাই দিয়া। খোৱা পানী কাহি দিলে, এতিয়া ক'ৰ পানী খায়? এতিয়া তাৰপৰা চাপৰ গৰুকেইটাৰ কাৰণে দিবলৈ ক'লোঁ। এই চাপৰ 2 কেজিমান দিলে হৈ যায়, তাতে আছে। পোৱা মূৰত ধৰি 2 কেজিমান চাপৰ দিলে হৈ যায়। এই আঁতৰকেইটা গৰুলে নহয়গৈ। এতিয়া আপোনাৰ ওচৰলৈ আহিছিলোঁ, পানীত ঘৰতে থাকিলে? ঘৰতে থাকিলোঁ, 5 দিন ঘৰতে থাকিলোঁ। যাব নোৱাৰোঁ নহয়, এতিয়া ভোৰ নাই, নাও নাই, ৰাস্তালৈকে বোলো উঠি যাওঁ বুলিলোঁ, ইয়াতে থাকোঁ। জীৱনত এনেকুৱা পানী দেখিছিলে নে আগতে? আগত নাই দেখা, দেখিছিলোঁ যদিও ইমান কষ্টত থকা নাই। এইবাৰ কষ্ট হৈছে। আগতেও পানী পাইছে কিন্তু এনেকুৱা পানী নাই দেখা? নাই দেখা। এনেকুৱা পানী এতিয়া ৰেচন পাতিত পাইছে? এতিয়া নাই। কেইদিন পালে ৰেচন? এদিন আৰু চাউল কেইটামানে, সেয়া নিমখৰ পেকেট এটা আৰু মিঠাতেল আধা লিটাৰ নহয়, 1.5 50 গ্ৰাম। এই যে পঞ্চায়তৰ মানুহবোৰ বা গাঁও প্ৰধান এনেকুৱা কোনোবা আহিছে নাই? কোনোৱে অহা নাই খবৰ এটা ল'বলৈ। খেতি কঠীয়া দৰা বাছিল নে? নাই, সেইবোৰ মৰিলে। সেইবোৰ পানীত চব তল গৈ আছে।
এতিয়াও ডুবি আছে পৰা বেছি দিন হোৱাই নাছিলে নহয় হাঁহ কুকুৰাকেইটা হাঁহ কুকুৰাকেইটা সেই এশবাৰ মৰিলে এতিয়া সেই 4-5টামান আছেগৈ পোৱালি হাঁহ পোৱালি এইসকল লোকৰ আচলতে এক অবৰ্ণনীয় পৰিৱেশত তেওঁলোক থাকিব লগা হৈছে চাৰিওদিশে কেৱল কদৰ্যময় পৰিৱেশ বোকা পানীৰ লগত তেওঁলোক থাকিবলগীয়া হৈছে আৰু এনেধৰণে আচলতে আজি 10 নম্বৰ দিন উকলি গ'ল তেওঁলোক 5টা দিন কিন্তু এই পানীৰ মাজত কটাবলগীয়া হ'ল তাৰপিছতো যিসকল গাঁও পঞ্চায়তেই হওক পঞ্চায়তৰ সদস্যই হওক বা গাঁও প্ৰধানেই হওক কিন্তু সেইসকল লোক আজিৰ দিনতো ইয়াত তেওঁলোকৰ ক্ষয় ক্ষতি বুজ ল'বলৈ নাহিলে আৰু তেওঁলোকৰ যিসমূহ গৰু ছাগলী ওখ স্থানত বান্ধি থৈছে তাৰ বাবে এখন ত্ৰিপাল বিচাৰি তেওঁলোক বিমুখ হ'ল আৰু এই যিসমূহ প্ৰয়োজনীয় সামগ্ৰী জীৱ জন্তুৰ কাৰণে হওক বা মানুহৰ কাৰণে হওক তেওঁলোকৰ যিহেতু পানী যোৱাৰ পিছত যি পৰিৱেশ সেই পৰিৱেশত কিন্তু মানুহৰ স্বাস্থ্যৰো বহুত অৱনতি ঘটে আৰু এই ক্ষেত্ৰত কিন্তু স্বাস্থ্য বিভাগেও দায়িত্ব ল'ব লাগিব আৰু এইসকল লোক আচলতে পিছপৰা এইসকল লোকৰ ওচৰলৈ কিন্তু জনপ্ৰতিনিধিসকল আহি এইসকল লোকৰ সমস্যাৰ বুজ লোৱাৰ লগতে তেওঁলোকৰ সমাধানৰ ব্যৱস্থা কৰি দিবৰ বাবে এই মুহূৰ্তত চবে আহ্বান জনাইছে